বন্ধু বান্ধৱীসকল ৰাতিপুৱাই লগাম বুলি ভাবিছিলোঁ মূৰটোত আজি দেওবাৰ দেৰি হ'ল লগোৱা এতিয়া লগাই আহিছোঁ এখন মূৰত লেতেৰা কাপোৰ এখন মাৰি পেলাই থৈ দিছোঁ যিয়ে নহওক আজি অকণমান ভিডিঅ'কে বনাওঁ বুলি ভাবিলোঁ 12টা বাজিলে শুভ দুপৰীয়া সকলোকে জনাম কি কৰি আছোঁ কুলফি লৈ আনিছে বজাৰ গৈ পেলাই কুলফি খাইছে छोटा बच्चा समझ के हमको ना डर या देखो कुल्फी खा रहे मैंने कहा আৰু আপোনাৰ হে না বিশ্বাস দেহা তুমি অসমীয়া ক'ব জানানে কৈ দিয়া এগৰাকীয়ে সুধিছিলে তোমাৰ ল'ৰাই অসমীয়া ক'ব জানানে তুমি কোৱাচোন তুমি কি কৈছা ক'ব নাজানো বুলি কৈছা তোমাক কৈছিলে কোৱা তুমি অসমীয়া ক'ব জানা তুমি নাজানা তুমি কি খাইছা এতিয়া মই খোৱাই নাই চকলেট লৈ আছা और सोनाली অসমীয়া জানেনে ক'ব নাজানো আমাৰ দেহাই জানেনে অসমীয়া ক'ব না মই নাজানো ক'ব নাজানো সেইকাৰণে কৈ আছোঁ মই মাছ আছে মাছ আনি থৈছে জিকা মাছৰ লগত জিকা বনাম ঘৰখনত কিমান পলিথিন দেখিছেনে পলিথিনৰ উৎপাতত মানে থাকিব নোৱাৰা হৈছে পলিথিন বেগ লৈ গ'লেও পলিথিন এটা যিকোনো প্ৰকাৰ হ'লেও আহে আমি ব্যৱহাৰ কৰি থকা সামগ্ৰীৰ বেছিভাগেই পলিথিনতে আহে পলিথিন ব্যৱহাৰ নকৰোঁ বুলি ভাবিলেও ঘৰলৈ মানে পলিথিন অহাৰ উৎপাতটো বহুত বেছি বেগ লৈ যোৱাৰ পাছতো পলিথিন আহিবই পলিথিন মই ডাষ্টবিন গাড়ী যিহেতু আমি নাপাওঁ পলিথিনখিনি জ্বলাবলগীয়া হয় পলিথিনৰ ব্যৱহাৰটো কিবা প্ৰকাৰে বন্ধ কৰিব পৰাহেঁতেন সঁচাকৈ আমাৰ পৰিৱেশৰ কাৰণেও বহুত ভাল হ'লহেঁতেন আজি মোক দেখিবলৈ ভুতুনি ৰকম লাগিছে কাপোৰ চাপোৰ মাৰি আছোঁ তথাপিতো মই এনেদৰে ভিডিঅ' বনাইছোঁ মই বৰ্তমান কামত লাগি আছোঁ আপোনালোকক জনাওঁ বুলি ভাবিছোঁ ইয়াৰ ৰন্ধন প্ৰকৰণ অলপ বেলেগ হয় মই আমাৰ ঘৰত যেনেকৈ বনাই মই তেনেকৈ বনাওঁ মই ৰন্ধন প্ৰকৰণ নেদেখুৱাওঁ কিন্তু মানুহজনে মই যিয়ে নবনাওঁ লাগে তেওঁ আমাৰ অসমীয়া বস্তুখিনি খাই বৰ ভাল পায় তাৰপিছত এতিয়া মানে তেওঁৰ ভাগিনীয়েক যিহেতু আজি 1.5 মাহে হ'ল ইয়াতে আছে তাইও এতিয়া মানে মই বনোৱা খাই ভাল পায় কালি কচু বনালোঁ কচু গোটাই ভাল পালে কিনো বস্তুটো তাই সুধিছে মোক মানুহজনে এতিয়া মানে মই যিয়ে নবনাওঁ মই বহুত ভালকৈ অৱশ্যে বনাবও নাজানো কিন্তু যেনেকৈ বনাওঁ তেনেকৈয়ে তেওঁ ভাল পায় মই সেইটোৱে ভাল লাগে তেওঁ এইটো হৈছে সেইটো হৈছে নকয় আৰু ভালেই পাওঁ বুলি কয় তাকে আমাৰ অসমীয়া খাদ্যখিনি সঁচাকৈয়ে বহুত ভাল আৰু বহুত উপকাৰীও হয় আমাৰ খাদ্য সামগ্ৰী তেওঁলোকে যিহেতু আমাৰ ৰন্ধন প্ৰকৰণ আগতে খাই পোৱা নাছিলে গতিকে এইটো কেনেকৈ বনায় তেনেকৈ বনায় বাহঁতেও সুধি কৰি আছিলে এইবোৰ এনেকৈ খাই জানো তাৰপিছতে মই বোলো আপুনি সুধি নাথাকিব মই বনাই দিম কেনেকুৱা পালে তাকে ক'ব খাই ভাল পালে তেওঁ শিকি গৈছিলে যেনেকৈ টেঙেচি পাত হওক বা নৰসিংহ তৰকাৰী হওক এনেকৈ বৰ বনাই হয়তো তেওঁলোকে খায় কিন্তু তেনেকৈ তৰকাৰী কৰি খাই পোৱা নাছিলে মই বনাই দিলে সিহঁতি খাই ভাল পায় তাকে জনালোঁ আৰু বৰ বিশেষ দেখুৱাই নাথাকোঁ মই ইমানকণকে ভিডিঅ' বনালোঁ আজি চুলিত মেহেন্দিও লগাইছিলোঁ চুলিবোৰো সৰিছে অলপমান তাৰপিছতে তাকে বোলো অকণমান আজি ভিডিঅ' এটাকে বনাওঁচোন বৰ্তমান সামৰিছোঁ ইমানতে মই আৰু ৰন্ধন প্ৰণালী দেখুৱাই নাথাকোঁ মই মাছ ফ্ৰাই কৰিম এতিয়া তাৰপিছত তৰকাৰী বনাম আৰু ভাত দালি বেছি একো আইটেম নকৰোঁ